নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ অনুৰাগীসকলক মোৰ শুভাকাংক্ষীসকলক জনাবৰ বাবে এটা নতুন কণ্টেণ্ট লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'টোত মই আজিৰ পৰা 10 দিনৰ পিছত তাৰ মানে 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে এটা ৰাজযোগ সৃষ্টি কৰিছে জ্যোতিষশাস্ত্ৰত। আৰু এই ৰাজযোগটো মালব্য মহাপুৰুষ ৰাজযোগ বুলি কয়। মালব্য মহাপুৰুষ ৰাজযোগ শুক্ৰ গ্ৰহৰ দ্বাৰা সৃষ্টি হয়। শুক্ৰ গ্ৰহ যেতিয়া মীন ৰাশিত সোমাই গৈ তেতিয়াই এই ৰাজযোগটোৰ সৃষ্টি হয়। আৰু ইয়াৰ পৰা মই মোৰ থাম্বনেইলত লিখি থৈছোঁ যে 4টা ৰাশিৰ খুব ভাল সময়। 2024 বৰ্ষত এইটো দ্বিতীয়টো গ্ৰহই উচ্চ ৰাশিত আহিব 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে আৰু ৰাজযোগ দি থৈ যাব 4টা ৰাশিক। মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মংগল গ্ৰহই ৰাজযোগ দি যাব, কাৰণ মংগল গ্ৰহ 2024 চনত প্ৰথমটো গ্ৰহ যি উচ্চ ৰাশিত সোমাইছিল। মোৰ আগৰ ভিডিঅ'ত আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে সেইখিনি সময়ত কোনকেইটা ৰাশিক মই ৰাজযোগ দি যাব মংগল গ্ৰহই। সেই ভিডিঅ'টো চালে আপোনালোকে সকলোৱে গম পাব। আৰু এতিয়া মই শুক্ৰ গ্ৰহ দ্বিতীয়টো গ্ৰহ 2024 বৰ্ষত উচ্চ ৰাশিত সোমাবলৈ গৈ আছে। শুক্ৰ গ্ৰহ মীন ৰাশিত সোমাব 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে। মীন ৰাশিত শুক্ৰ গ্ৰহ সোমোৱাৰ লগে লগে উচ্চ ফল দিয়ে। তাৰ বাবে 4টা ৰাশিৰ কিন্তু এইবাৰ খুব ভাল সময়, এই 24 দিন আহিবলগীয়া এপ্ৰিল মাহৰ। আৰু বহাগ বিহু আহি আছে। বহাগ বিহুত এইবাৰ আপোনালোকে চাব কাপোৰৰ বজাৰখন খুব ভাল হ'ব। মাৰ্কেটিং, কাপোৰৰ, কছমেটিক, বিউটি পাৰ্লাৰৰ ব্যৱসায় খুব ভাল হ'ব। অভিনয় জগত, তাৰ মানে কালচাৰেল ডিপাৰ্টমেণ্টত যিসকল জড়িত, থিয়েটাৰ হওক, নাটক হওক, চিনেমা জগত হওক, তেওঁলোকৰো খুব নাম হ'ব। কাৰোবাৰ এই সময়খিনিত এইবোৰ বিভাগৰ লগত জন্ম হোৱা জাতক জাতিকাসকলৰ বা মনুষ্যসকলৰ খুব ভাল সময় আহিছে। ব্ৰেকিং নিউজ হ'ব, প্ৰেম হ'ব, বিবাহৰ সময়। এই সময়খিনিত নতুনকৈ প্ৰেম হ'ব। যিসকলৰ সন্তান নাই হোৱা তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ যুগ আৰম্ভ হ'ব। মই কম এতিয়া 4টা ৰাশিক, এই 4টা ৰাশিয়ে কি কি ফল পাব আপোনালোকে নিশ্চয় ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, তেতিয়া সকলোখিনি কথা গম পাব। আৰু মই পোনপ্ৰথমে আপোনালোকক শুক্ৰ গ্ৰহৰ কাৰকত্বৰ কথা মই এইখিনি আগৰখিনি কৈ আহিলোঁ। আৰু বহুত কাৰকত্ব আছে। এই কাৰকত্বৰ বিষয়ে ক'বলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, সেইকাৰণে বেছি দীঘল নকৰি মই আৰম্ভ কৰিব লৈছোঁ। প্ৰথমটো ভাগ্যশীল ৰাশি হৈছে মিথুন ৰাশি। কৰ্মস্থানত উচ্চ হ'ব মিথুন ৰাশিৰ। কাৰোবাৰ নতুন কৰ্মৰ সন্ধান পাব, কাৰোবাৰ নতুন ব্যৱসায় আৰম্ভ হ'ব, কাৰোবাৰ নতুন চাকৰি হ'ব পাৰে, প্ৰাইভেট কোম্পানী হওক বা যিকোনো ধৰণৰ। অৰ্থ লাভ হ'ব, ধন আহিব হাতলৈ। কৰ্মস্থানত বিৰাট ভাল ফল দিব, কাৰণ শুক্ৰ গ্ৰহক তেওঁৰ কৰ্মস্থানত উচ্চ হৈছে। কৰ্মত সফলতা, ধন আহিব। ক'ৰবাত যদি পেণ্ডিং হৈ আছে, আপোনালোকৰ পইচা পাবলগীয়া আছে, সেইখিনি আপোনালোকে ঘূৰাই পাব। এতিয়া আপোনালোকৰ যিসকলৰ বিবাহৰ যোগাযোগ চলি আছে, তেওঁলোকৰ বিবাহৰ কাৰণে কিন্তু যোগাযোগ আহি যাব। বিবাহৰ কাৰণে দিন বাৰ ঠিক কৰিব পাৰিব এই সময়খিনিত। বিবাহৰ সম্বন্ধ সম্পৰ্ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত মই কৈছোঁ নতুনকৈ প্ৰেম হ'ব, বিবাহৰ দিন বাৰ ল'ব। এনেকুৱা এটা সময় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দি আছে। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ সন্তান আছে, সন্তানৰ যদি কাৰোবাৰ বিবাহৰ সময় আছে, সন্তানৰ বিবাহৰ ক্ষেত্ৰত ভাল হ'ব। বিবাহৰ যোগাযোগ হ'ব, সন্তানৰ নতুনকৈ প্ৰেম হ'ব, সন্তানৰ উন্নতি হ'ব, সন্তানৰ কৰ্মসংস্থানো হ'ব পাৰে। আৰু আপোনালোকৰ সন্তানৰ বিদ্যাৰ ক্ষেত্ৰতো সুমংগলময় হ'ব, নাম হ'ব। আৰু যিদৰে মই মিথুন ৰাশিসকলক ক'লোঁ, মিথুন ৰাশিসকলৰ যিটো উন্নতি লাভ হ'ব, সন্তানৰো সেইদৰে উন্নতি আৰু লাভ হ'ব। আৰু মিথুন ৰাশিৰ লগ্নটো আহি গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যান বাহন সম্পত্তি ক্ৰয় কৰা সময় হয়।
আৰু এই বহাগ বিহুৰ এই দিনকেইটা খুব সুন্দৰভাৱে যাব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ, তেওঁলোকৰ সন্তানসকলৰ বাবেও ভাল। তাৰ মানে কোনোবা সন্তান পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে ভাল হ'ব, কোনোবা সন্তানৰ বিবাহৰ সময় আহিছে তেওঁলোকৰ বিবাহৰ যোগাযোগ হ'ব, আৰু কোনোবা সন্তানৰ যদি কৰ্মসংস্থাপনৰ যোগ আহিছে তেন্তে হ'লে তেওঁলোকৰ কৰ্মসংস্থাপন পাব। বয়স লৈয়ে এইটো ফল দি থাকিব। আৰু মিথুন ৰাশিসকলৰতো মই ক'লোৱে তেওঁলোকৰো ভাল, তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰতো ভাল। ইয়াৰ পিছৰ ৰাশিটো মই কথা কৈছোঁ কন্যা ৰাশি। কন্যা ৰাশি ব্যৱসায় স্থানত উচ্চ হৈছে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল, বিবাহৰ ঘৰত উচ্চ হৈছে। কন্যা ৰাশিৰ বিবাহ হ'ব, কন্যা ৰাশিৰ বিবাহৰ উপযোগী জাতক জাতিকাৰ বিবাহ হ'ব। চাকৰি পোৱাসকলৰ বা ব্যৱসায় কৰাসকলৰ যিখিনি উপযোগী হৈছে, বয়স হৈছে, তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত উন্নতি হ'ব। আৰু সম্পত্তি কিনিব পাৰিব, যান বাহনে হওক, মাটি বাৰীয়ে হওক, বা তেনেকুৱা ধৰণৰ কিবা ব্যৱসায় ক্ষেত্ৰত নতুন কিবা কৰিব বিচাৰিছে, এই সময়খিনিত আপোনালোকে আগবাঢ়ি থ'ব পাৰে। শুভ মুহূৰ্ত হয় এইখিনি বছৰটোত। আৰু শুক্ৰ গ্ৰহ আগলৈ সম্ভৱত 2024 উচ্চ নহ'ব, কাৰণ এতিয়া উচ্চ হৈছে। আৰু কাৰোবাৰ প্ৰেম হ'ব নতুনকৈ, আৰু কাৰোবাৰ যদি বিবাহৰ যোগাযোগ চলি আছে, মই কৈছোঁৱে বিবাহৰ যোগাযোগ সফল হ'ব, কিন্তু হোৱাৰ পুৰা চান্স আছে। শুক্ৰ গ্ৰহ উচ্চ হৈ লগ্নক দিছে। ক'ত উচ্চ হৈছে? বৈবাহিক জীৱনৰ স্থানত। ধন লাভ হ'ব, মানে উচ্চ ফল যেতিয়া দিয়ে, ধন লাভ, বিবাহ, শিক্ষা, প্ৰেম, এই সকলো যান বাহন, সা সম্পত্তি, এই ক্ষেত্ৰত শুভ ফল দিব। মই কন্যা ৰাশি কথা ক'লোঁ, আপোনালোকে গম পালে মিথুন ৰাশি আৰু কন্যা ৰাশি এই দুইটা ৰাশিৰ কাৰণেই ভাল। তাৰ পিছৰ ৰাশিটোৰ কথা কৈছোঁ মই ধনু ৰাশি। এই ধনু ৰাশি আকৌ সা সম্পত্তিৰ ঘৰত উচ্চ হৈছে। ঘৰ কোনোবাই বনাবলৈ আৰম্ভণি কৰিব, কোনোবাই যান বাহন কিনিব, কোনোবাৰ ঘৰলৈ এই এপ্ৰিল মাহটোত আলহী আহিব, পৰিয়ালৰ লগত সুখী অনুভৱ কৰিব, সুখ সমৃদ্ধিৰে ঘৰ ভৰপূৰ হৈ পৰিব, ধন আহিব, কাপোৰ কানিৰ পৰা লাভ হ'ব। এইবাৰ বহাগ বিহুত আপোনালোকৰ যিটো খৰচ বজাৰৰ পৰা ক্ৰয় কৰাৰ যি হেৰি আছে, এইখিনি কিন্তু আপোনালোকৰ সফলতা হ'ব। আপোনালোকৰ খুব ভাল সময়। আৰু যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহৰ যোগাযোগ হ'ব, প্ৰেম হ'ব, তেওঁলোকৰ সন্তান যদি আয়টো বাঢ়িব। যিভাগে আপোনালোকে ধন খৰচ কৰিব, সেইদৰে আপোনালোকৰ ঘৰলৈ সম্পত্তিও আহিব। সেই গতিকে ধনু ৰাশিসকলৰ কি হ'ব? সমাজৰ পৰা মান সন্মানো পাব। আৰু আপোনালোকৰ এই কালচাৰেল ডিপাৰ্টমেণ্টত জড়িত সংগীত, অভিনয়, নৃত্য, গীত, এইবোৰৰ লগত যিসকল জড়িত তেওঁলোকৰ কিন্তু শুভ মংগলময় ফল দিব। ঠিক ধনু ৰাশিকো উচ্চ পৰ্যায়ৰ ৰাজযোগ দি গৈছে কিন্তু সম্পত্তিৰ ঘৰত। আপোনালোকৰ এই তিনিটা ৰাশি মই ক'লোঁ, মিথুন, কন্যা, ধনু, এই গোটেইকেইটাৰে সম্পত্তি, প্ৰেম, বিবাহ, এই সামাজিক প্ৰতিপত্তি, সন্মান, এইখিনি ক্ষেত্ৰত ধন, সকলো ক্ষেত্ৰত ভাল। ইয়াৰ পিছৰ শেষৰ ৰাশিটোৰ কথা কৈছোঁ মই মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ লগ্নত আপোনালোকৰ শৰীৰৰ উজ্জ্বলতা বৃদ্ধি পাব। আপোনালোকৰো বিবাহৰ যোগাযোগ হ'ব, বিবাহৰ সম্পৰ্ক হ'ব, কিছুসকলৰ বিবাহ হ'ব, প্ৰেম হ'ব, আয়টো ভাল হ'ব। আপোনালোকৰ মানে ৰাজযোগ বুলি যেতিয়া কওঁ, সকলোখিনি ভাল হয়। সা সম্পত্তি কিনিব পাৰিব, যান বাহন কিনিব পাৰিব, মাটি বাৰীৰ সুখ সমৃদ্ধি লাভ কৰিব, দাম্পত্য জীৱনত উচ্চ হৈ কিনি পতি পত্নীৰ মাজত খুব ভাল সম্পৰ্ক হ'ব, আৰু পৰাক্ৰমটো বৃদ্ধি পাব। আপোনালোকৰ এইবাৰ মই ক'লোঁ এই ৰাশিকেইটা বহাগ বিহুৰ ওচৰত এই এপ্ৰিল মাহটোত নতুন নতুন সাজ পোছাকেই হওক, বা এনেকুৱা ধৰণৰ কছমেটিক মেটেৰিয়েলেই হওক, বা সোণ হওক, কি কাৰোবাৰ বিবাহৰ যোগাযোগ হওক, সকলোখিনিয়ে এই শুক্ৰ গ্ৰহই এই 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে এই 4টা ৰাশিক ৰাজযোগ দি গৈছে। ৰাজযোগ হ'লে সকলো ফালৰ পৰাই ভাল হয়। ধন আহিবই, আপোনালোকৰ ক'ৰবাত পাবলগীয়া পইচা পাবলগীয়া থাকিলেও পাবই। খুব ভাল সময়। আপোনালোকে এই তাৰিখখিনি মই যিকেইটো ক'লোঁ, এইটো আপোনালোকে নোট কৰি ৰাখক, আপোনালোকৰ নিশ্চয় সফলতাৰে পাৰ হ'ব। আৰু এতিয়া এই ৰাশিকেইটাৰ খুব শুভ মংগলময় দিন 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে। এতিয়া এই ৰাশিকেইটাৰ সলনি মই লগ্নৰ কথা এটা কৈ দিওঁ। কাৰোবাৰ যদি ৰাশি বেলেগ আৰু লগ্ন যদি এইকেইটাৰ মাজত আছে, মিথুন লগ্ন, কন্যা লগ্ন, ধনু লগ্ন আৰু মীন লগ্ন যদি আছে, আপোনালোকে যদি নিজৰ লগ্নটো জানে বোলে, তেতিয়াহ'লেও এই ফলখিনি পাব। এই ৰাশিকেইটাৰ নিচিনায়ো এই ৰাশিকেইটাৰ লগ্ন যদি হয়, তেতিয়াহ'লে এইটো ফল পাব।
তাৰমানে ৰাশিকো ফল দিছে এই 4টা আৰু এই 4টা যদি কাৰোবাৰ লগ্ন হয় লগ্নৰ ফল পাব খুব উচ্চ যোগ আপোনালোকে চক এইবাৰ কোনোবা বিহুত কি কয় আপোনালোকৰ এইবোৰ যে ফাংচন পাতে ফাংচনত যে গীত পৰিবেশন কৰিবলৈ আহে এইবাৰ গীত পৰিবেশনো খুব সুন্দৰভাৱে পাৰ হৈ যাব যেন পাইছো মই কাৰণ এপ্ৰিলৰ 24 তাৰিখলৈকে 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে শুক্ৰই কালচাৰেল ডিপাৰ্টমেণ্টকো কিন্তু সহায় কৰিছে ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱসকলে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে কমেণ্ট পাছ কৰিব আপোনালোকৰ সহায় পাই আহিছোঁ মোক যোগাযোগ কৰিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে মোৰ হোৱাটছএপ নাম্বাৰো দিয়া আছে আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰক সকলোখিনি তথ্য জন্মকুণ্ডলী অধ্যয়ন কৰালেহে গম পোৱা যাব কিন্তু তথাপিও শুক্ৰ গ্ৰহৰ মহাৰাজ যোগ মালব্য যোগ আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে নমস্কাৰ